সন্মান অৰ্জন কৰে পবিত্ৰ বৰদিনলৈ মাজত মাথো কেইটামান ঘণ্টা বাকি উলহ মালহেৰে বৰদিন উদযাপন কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে ৰং বিৰঙী আলোকসজ্জাৰে উজ্বলি উঠিছে গীৰ্জাঘৰসমূহ পবিত্ৰ বৰদিনলৈ আৰু কেইটামান মুহূৰ্ত ৰং বিৰঙী বেলুন আলোকসজ্জাৰে সজ্জিত গীৰ্জাঘৰসমূহ কেৰলৰ ধ্বনিৰে মুখৰিত গীৰ্জাঘৰসমূহ আৰু কেইটামান মুহূৰ্তৰ পাছতে উলহ মালহেৰে উদযাপন হ'ব পবিত্ৰ বৰদিন খ্ৰীষ্টমাছ উপলক্ষে মেঘালয়ৰ ৰাজধানী শিলং এতিয়া কেৱল কেৰলৰ ধ্বনিত মুখৰিত শিলং চহৰত সুস্বাদু খাদ্যৰ লগতে মন পচন্দৰ সাজ পোছাক ক্ৰয়ত ব্যস্ত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল Prediction was not so good, but the prediction has come over and the market has been just okay. দুষ্ণৈ অসম মেঘালয় সীমান্তৰ স্বচ্ছ গাঁও হিচাপে পৰিচিত নিচান গ্ৰামতো চলিছে পবিত্ৰ বৰদিন উদযাপনৰ ব্যাপক প্ৰস্তুতি গোৱালপাৰাতো পবিত্ৰ বৰদিনক লৈ এক উখল মাখল পৰিৱেশ সান্তা ক্লজ ষ্টাৰ টুপি ফুল আদি বিভিন্ন সামগ্ৰী ভৰি পৰিছে চহৰৰ বজাৰ Christmas tree আছে Christmas marks আছে কেপ আছে গগলছ আছে তাৰপিছত ডেকোৰেটিং আইটেম আছে Christmas tree সজোৱাৰ কাৰণে ঢেকিয়াজুলি গীৰ্জাসমূহতো বৰদিন পালনৰ ব্যাপক প্ৰস্তুতি গীৰ্জাঘৰসমূহ আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ লগতে কেৰলৰ অন্তিম আখৰাত ব্যস্ত সকলো এয়া উত্তৰ গুৱাহাটীৰ দৃশ্য বৰবাকা সৰুবাকা মানিকনগৰত এতিয়া কেৱল বৰদিনক লৈ ব্যস্ততা ইফালে 174 বছৰ গৰকা শিৱসাগৰৰ গীৰ্জাঘৰতো বৰদিনৰ ব্যাপক প্ৰস্তুতি এনেদৰে আৰু কেইটামান মুহূৰ্তৰ পাছতেই সমগ্ৰ বিশ্বই পালন কৰিব পবিত্ৰ বৰদিন ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনা বিধানসভা চৌহদত সংঘটিত হয় অঘটন অধিৱেশনৰ অন্তত ফটো সেশনৰ সময়ত হঠাৎ অসুস্থ হৈ পৰে বিধায়ক ফণী তালুকদাৰ আৰু তাৰ পিছত কি হল চাওঁ আহক অসম বিধানসভাৰ অন্তিমটো দিনত বিধানসভা চৌহদত অঘটন লোকসভাৰ অধ্যক্ষৰ সৈতে ফটো উঠাৰ সময়ত অসুস্থ ফণী তালুকদাৰ অসম বিধানসভাৰ গতানুগতিক দিনৰ বিপৰীত আছিল শুকুৰবাৰৰ তথা অন্তিমটো দিন কিয়নো অন্তিম দিনৰ কাৰ্যসূচীত বিধানসভাৰ আসনত বহিল লোকসভাৰ অধ্যক্ষ ওম বিৰলা आपको इस भूमि में मैं आज स्वागत करता हूं और धन्यवाद देता हूं कि आप आए हैं तो फिर और हम बहुत सारे आज जानने को मिलेंगे सीखने को লোকসভাৰ অধ্যক্ষগৰাকীৰ বিধানসভাত উপস্থিত হোৱা মাত্ৰে সজাই পৰাই তোলা হৈছিল চৌহদ একে সময়তে অসমৰ স্বাভিমানৰ চানেকি গামোচালৈ বিধানসভা চৌহদত প্ৰৱেশ 126 জন জনপ্ৰতিনিধিৰ ইমানলৈ সকলো ঠিকেই আছিল পিছে বিধানসভাৰ অন্তিম সময়ত লোকসভাৰ অধ্যক্ষৰ সৈতে ফটো তোলা মুহূৰ্তত হঠাৎ লাগিল অথন্তৰ ফটো সংগ্ৰহ কৰি থকাৰ মাজতে হঠাৎ পিছলিল ভবানীপুৰৰ বিধায়ক ফণী তালুকদাৰ লগে লগে হোৱা দোৱা বিধানসভা চৌহদত তৎপৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধায়কগৰাকীক ততালিকৈ জিএনআৰচিলৈ প্ৰেৰণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ কেমেৰা পাৰ্চন সঞ্জয় আৰু প্ৰভাসৰ সহযোগত বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট চৰকাৰে দীৰ্ঘ সময়ৰ বাবে লিজত দিবলৈ ওলাইছে অসম চাহ নিগমৰ বাগিচাসমূহ চৰকাৰৰ সিদ্ধান্তৰ পিছতে এতিয়া চাহ শ্ৰমিকৰ মাজত আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া এই সন্দৰ্ভত যোৰহাটত অসম চাহ মজদুৰ সংঘৰ সংশ্লিষ্ট অঞ্চলসমূহৰ বিষয়ববীয়া আৰু প্ৰতিনিধিসকলৰ মাজত অনুষ্ঠিত হয় এখন সভা য'ত গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
এটাৰ পিছত আনটো চৰকাৰী সম্পদ বিক্ৰী কৰাৰ পিছত শেহতীয়াকৈ চৰকাৰে লিজত দিবলৈ ওলাইছে ধাৰত পোত খাই থকা আছাম টি কৰ্পোৰেশ্যন লিমিটেডৰ চাহ বাগান কেইখন এই প্ৰক্ৰিয়াৰ কাৰণে ইতিমধ্যে নিবিদা জাৰি কৰিছে ৰাজ্য চৰকাৰে ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠান ATCLৰ হাতত আছে 15খন বাগান এই বাগানসমূহত জড়িত হৈ আছে প্ৰায় 16,000 শ্ৰমিক আৰু কৰ্মচাৰী ATCL প্ৰতি বছৰে সন্মুখীন হৈ আহিছে 70 কোটি টকাৰ লোকচান প্ৰতিষ্ঠানটোৰ আছে 500 কোটি টকাৰ ঋণ শ্ৰমিকসকলৰ PF আৰু অন্য প্ৰাপ্য পৰিশোধ কৰিবলগীয়া আছে প্ৰায় 500 কোটি টকাৰ ব্যক্তিগত খণ্ডক লিজত দিয়া সিদ্ধান্তৰ বিষয়ে অৱগত হোৱাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাহ নিগমৰ শ্ৰমিক সমাজৰ মাজত এতিয়া তেওঁলোকে লং টাৰ্ম লিজত দিয়াৰ এটা এডভাৰটাইজমেণ্ট তেওঁলোকে দিছে এতিয়া আমি আজি প্ৰতিনিধিমূলক সভা হ'ল সেই সভাত এটা সিদ্ধান্ত লোৱা হ'ল যে তেওঁলোকে যে লিজ কণ্ডিশ্যন কিটো এতিয়া নিয়মমতে ষ্টেক হোল্ডাৰ যিসকল তাত আছে শ্ৰমিক কৰ্মচাৰী তেওঁলোকৰ লগতো তেওঁলোককো জনাই ল'ব লাগিছিলে যে এনেকুৱা আমি লিজত দিবলৈ লৈছোঁ বৃহস্পতিবাৰে এই সন্দৰ্ভত যোৰহাটত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় এই লিজ প্ৰক্ৰিয়াৰ বিষয়ে এমাহৰ ভিতৰত বাগিচাসমূহৰ শ্ৰমিক কৰ্মচাৰীসকলক অৱগত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে অসম চাহ মজদুৰ সংঘই যে লিজত যে দিব তেওঁলোকে চাহ বাগিচাসমূহ কি ধৰণে ডেভেলপমেণ্ট কৰিব আমাৰ শ কোটি টকা চাহ শ্ৰমিকসকলে পাবলৈ আছে সেই টকাবোৰ দিয়াৰ কাৰণে কি ব্যৱস্থা আপোনালোকে কৰিছে অসম চাহ নিগমৰ বাগিচাসমূহ অভিলেখ পৰিমাণৰ লোকচানত চলিছে বুলি জানিবলৈ দি যিহেতু চাহ মজদুৰসকলৰ জীৱন জীৱিকা চলি থাকে বাগিচাক লৈ গতিকে চৰকাৰে গ্ৰহণ কৰা এই লিজ প্ৰক্ৰিয়াৰ জৰিয়তে চাহ বাগিচাসমূহৰ লগতে চাহ শ্ৰমিকসকল কেনেদৰে উপকৃত হ'ব সেই কথা অৱগত কৰিবলৈ ACMSে চৰকাৰক দাবী জনাইছে যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ তামিলনাডুত চাকৰি কৰিবলৈ গৈ নিৰ্যাতিত অসমৰ যুৱক বন্ধ কোঠাত হাত ভৰি বান্ধি কেইবাজনো যুৱকে হত্যাৰ চেষ্টা চলালে বিশ্বনাথৰ এজন যুৱকক চাকৰি দিয়াৰ প্ৰলোভনেৰে মাদুৰাইলৈ নি প্ৰহাৰ কৰিলে নিউজ গাঁৱৰ এজন যুৱকে এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ তামিলনাডুত অসমৰ যুৱকক গণপ্ৰহাৰ বঙহেই বঙহৰ বাবে হ'ল কাল বিশ্বনাথৰ আৰক্ষীয়ে নললে ব্যৱস্থা বহিৰাজ্যলৈ শ্ৰমিকৰ যোগান ধৰা অসমৰ দালালৰ তাণ্ডৱ বহিৰাজ্যত কাম দিয়াৰ প্ৰতিশ্ৰুতিৰে নিয়া অসমৰ যুৱকক অমানসিক নিৰ্যাতন চলোৱাৰ শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে দক্ষিণ ভাৰতত কাম দিয়াৰ প্ৰতিশ্ৰুতিৰে বিশ্বনাথৰ গলিয়াৰ বিশ্বজিৎ দাস নামৰ যুৱকজনক কি কৰিছিল চাই লওঁ আহক প্ৰথমতে বন্ধ কোঠাত হাত ভৰি বান্ধি গুৰুলকৈ প্ৰহাৰ কৰা হৈছিল বিশ্বজিৎ দাসক কেইবাজনো যুৱকে চলাইছিল অমানসিক অত্যাচাৰ একেখন গাঁৱৰে মহেন্দ্ৰ চেত্ৰী উৰফে টিকলা নামৰ যুৱকজনে ভাল চাকৰি দিম বুলি বিশ্বজিতক লৈ গৈছিল তামিলনাডুৰ মাদুৰাইলৈ তাৰ পিছতেই হোটেলত বাচন ধোৱাৰ কামত নিয়োগ কৰিছিল বিশ্বজিতক বহিৰাজ্যত শ্ৰমিকৰ দালালি কৰা মহেন্দ্ৰ চেত্ৰী উৰফে টিকলাই আন কেইবাজনো যুৱকক লৈ গৈছিল মাদুৰাইলৈ কিন্তু বাচন ধোৱা কাম কৰিব বিচৰা নাছিল বিশ্বজিতে এই কথা জনাইছিল মহেন্দ্ৰ চেত্ৰীক তাৰ পিছতেই আৰম্ভ হৈছিল বিশ্বজিতৰ ওপৰত নিৰ্যাতন মানসিকভাৱে ভাগি পৰা বিশ্বজিৎ দাসে অৱশেষত এটা মোবাইল ফোন চুৰি কৰি পলাবলৈ চেষ্টা কৰাৰ পিছতেই সংঘটিত হয় এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড প্ৰতিযোগিতাখনত অসম ফুটবল সন্থাৰ সভাপতি তথা ঢকুৱাখনাৰ বিধায়ক নৱকুমাৰ দলেৰ পৰা ট্ৰফি গ্ৰহণ কৰে এফালে ধেমাজিৰ জুনিয়ৰ দলৰ এই সাফল্যৰ আঁৰত ধেমাজি জিলাৰ ফুটবল সন্থাৰ নিৰবিচ্ছিন্ন প্ৰয়াস বিভিন্ন সময়ত ঘাত প্ৰতিঘাতৰ মাজেৰে ধেমাজি জিলা ফুটবল সন্থাই কৰি অহা কামৰ ফচল লাভ কৰিলে দলটোৱে
এই সন্দৰ্ভত ধেমাজি জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি মনোজ পেগু আৰু অসম ফুটবল সন্থাৰ ধেমাজি জিলাৰ অন্যতম প্ৰতিনিধি জয়ন্ত দিহিঙীয়াই এইদৰে জানিবলৈ দিয়ে। ইমানে ভাল লাগিছে আজি ৬০-৭০ বছৰৰ আগৰ পৰা প্ৰথমবাৰৰ কাৰণে আমি ধেমাজি জিলাই আণ্ডাৰ 17 আমি চেম্পিয়ন হৈছোঁ। আজি প্ৰায় 3 মাহ 4 মাহৰ আগৰ পৰা আমি আণ্ডাৰ 17টো এবাৰ সম্পূৰ্ণৰূপে চেম্পিয়ন কৰিম বুলি ভাবি দেহেকেহে সকলোৱে লাগি আহিছোঁ। ওদালগুৰি ভেৰগাঁৱত যিখন খেল আমাৰ এফ জোনৰ খেল প্ৰতিযোগিতা হৈছিলে, সেই প্ৰতিযোগিতাত আমাৰ ধেমাজি দলে এফ জোনৰ চেম্পিয়ন হৈ আহিবলৈ সক্ষম হৈছে। আৰু লগতে ঢকুৱাখানাত যিখন খেল অনুষ্ঠিত হৈছিলে, আমাৰ ধেমাজিয়ে খুব সুন্দৰ ধৰণে খেল প্ৰদৰ্শন কৰি কালি বাক্সা জিলাক হৰুৱাই চেম্পিয়ন হিচাপে আমাৰ যি গৌৰৱ, ধেমাজিৰ যিটো গৌৰৱ, আমি খেলৰ কাৰণে আজি ইমান বছৰ যি ত্যাগ কৰিছোঁ তাৰ ফল আজি আমি পাইছোঁ বুলি আপোনালোকৰ আগত জনাব পাৰিছোঁ। ইফালে জুনিয়ৰ ফুটবল দলটোক নেতৃত্ব বহন কৰা কেপ্টেইন ৰিপুন নাৰ্জাৰী আৰু ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ নৱজ্যোতি তাও নিজৰ মনৰ অনুভৱ এইদৰে ব্যক্ত কৰে। এনেকৈ চবেই হাৰ্ড ৱৰ্ক কৰিছে, কষ্ট কৰিছে, ইয়াৰ কাৰণে আমি আজি ছাকচেছ হ'ব পাৰিছোঁ। বেষ্ট প্লেয়াৰ অফ দ্য মেচত পাইছোঁ, এতিয়া ভালেই লাগিছে। এতিয়া ভৱিষ্যতে আছাম টিমত চিট পাম বুলি তাৰে আশা ৰাখিছোঁ। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। বিশ্বাস নহয়, যুক্তিনিষ্ঠতা। শিশু অৱস্থাতে বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ মধ্য যোৰহাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ অভিনৱ প্ৰয়াস। প্ৰতিযোগিতাৰ জৰিয়তে শিশুৰ মাজত লুকাই থকা সৃষ্টিশীলতাক উলিয়াই আনি গতিশীল কৰাৰ অনন্য প্ৰচেষ্টা। হয়, ডাইনী হত্যা, অন্ধবিশ্বাসৰ দৰে ভয়াৱহ সামাজিক ব্যাধি এক প্ৰকাৰৰ প্ৰত্যাহ্বান। শিশুৰ মন মগজু বিজ্ঞান অথবা যুক্তিযুক্ততাৰে গঢ়ি তুলিবলৈ প্ৰয়াস কৰি আহিছে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই। এয়া মধ্য যোৰহাট আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত যোৰহাটৰ কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত আয়োজিত বিজ্ঞান মেলাৰ দৃশ্য। স্বাভাৱিকতে এটি শিশুৰ মাজত লুকাই থকা অভাৱনীয় প্ৰতিভাসমূহ উলিয়াই আনি সেয়া প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আয়োজন কৰে এই বিজ্ঞান মেলা। কোনোটো শিশুৱে যদি নিজ সৃষ্টিশীলতাৰ পৰিচয় দি সাজি উলিয়াইছে ধান কটা মেচিন, কোনোটোৱে আকৌ নিজে বিজ্ঞানসুলভভাৱে মন মগজুৰ প্ৰভাৱত সাজি উলিয়াইছে সৌৰশক্তিৰ জৰিয়তে শক্তি। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। উৎপাদনৰ অভিনৱ প্ৰকল্প। ছাত্ৰ ছাত্ৰীসকলৰ মাজত সুপ্ত হৈ থকা বিভিন্ন ধৰণৰ সৃষ্টিশীলতাক, উদ্ভাৱনীমূলক চিন্তাক আচলতে উৎসাহ আৰু প্ৰেৰণা যোগাবৰ বাবে এলানি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইয়াৰ মূল উদ্দেশ্য হ'ল যাতে আমি এটা প্ৰজন্ম গঢ়িব পাৰোঁ, যিটো প্ৰজন্মই যুক্তিসংগতভাৱে ব্যক্তিগত, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো বিষয় বিশ্লেষণ কৰিবলৈ সক্ষম হোৱা একোজন সুনাগৰিক হৈ উঠে। আৰু আমাৰ উদ্দেশ্য আৰু লক্ষ্যটোৱেই হ'ল যে গতানুগতিক শিক্ষা ব্যৱস্থাৰ পৰা ফালৰি কাটি আহি যাতে জীৱনমুখী এটা প্ৰজন্ম আমি গঢ়ি তুলিব পাৰোঁ। এই সমগ্ৰ আয়োজনটোৰ আচলতে পটভূমিত থকা মূল কথা সেয়াই। পুনৰ চাওক দৃশ্যাংশ। প্ৰতিগৰাকী শিশু কিশোৰৰ সন্মুখত নিজে সাজি উলিওৱা সৃষ্টিশীলতা, যেন এজাক শিশু বিজ্ঞানীৰহে সমাহাৰ ঘটিছে এই বিজ্ঞান মেলাত। আমি আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক অসম চৰকাৰৰ বিজ্ঞানৰ প্ৰতি লোৱা এই জনপ্ৰিয়কৰণ আঁচনিয়ে সামৰি ল'ব আৰু ইয়াৰ দ্বাৰাই আমাৰ ৰাজ্যখনৰ যি ডাইনী হত্যা বা অন্ধসংস্কাৰ, কুসংস্কাৰ এইবোৰৰ পৰা মুক্ত হোৱাত ভৱিষ্যতে এখন সুসমাজ, বিজ্ঞানসন্মত সমাজ গঢ়ি তোলাত সহায় কৰিব। এই অনুষ্ঠানতে সুলেখিকা তথা অসম বিজ্ঞান লেখক সংস্থাৰ প্ৰাক্তন সভানেত্ৰী ডক্টৰ অদিতি বেজবৰুৱাই অংশ লৈ ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিব পৰাকৈ আকৰ্ষণীয় শৈলীৰ মত বিনিময় কৰে। টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।
অসমৰ খাল বিল জলাশয় পিটনিত উপলব্ধ অনাদৃত পানী মেটেকাৰ বিশ্বমুখী যাত্ৰা পানী মেটেকাৰে সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বী হৈছে অৰ্ধশতাধিক মহিলা এইসকল মহিলাই স্বনিৰ্ভৰশীলভাৱে আৰম্ভ কৰিছে এক অৰ্থনৈতিক বিপ্লৱ মৰিগাঁও জিলাৰ বৰচিলা গাঁৱৰ মহিলাসকলে সম্প্ৰতি সুসংগঠিতভাৱে গঢ়ি তুলিছে গ্ৰাম্য অৰ্থনৈতিক বুনিয়াদ মহিলাসকলৰ এই অৰ্থনৈতিক সবলীকৰণ প্ৰচেষ্টাৰ বাবে সমগ্ৰ জিলাখনত উজলি উঠিছে বৰচিলা গাঁওখন বৰচিলাৰ দলংঘাট হেণ্ডিক্ৰাফ্ট কোঅপাৰেটিভ ছ'চাইটি লিমিটেড নামৰ অনুষ্ঠানটোত বৰচিলা অঞ্চলটোৰ লগতে স্থানীয় 50 গৰাকী উদ্যমী মহিলা হৈছে স্বাৱলম্বী পানী মেটেকাৰ কাম আৰম্ভ কৰিছিলোঁ আপোনাৰ 2017 চনৰ পৰা 2017 চনতে আমি এটা প্ৰশিক্ষণ পাইছিলোঁ তাৰ আগতে আমি এখন সজাগতা সভালৈ আমাক মাতিছিলে আমাৰ বৰচিলা পঞ্চায়তৰ যিকেইগৰাকী আমাৰ জীৱিকা সখী বাইদেউ আছে তেওঁলোকে আমাক তালৈ মাতিছিলে সজাগতা সভাখনলৈ আমি তালৈ গ'লোঁ গৈ পেলাই পানী মেটেকাৰ বিষয়ে আমাক কিছু কথা ক'লে তেতিয়া আমি ভাবিছিলোঁ পানী মেটেকাৰেনো কি হয় আমি মানে ভাবাই নাছিলোঁ যে পানী মেটেকাৰে আমি ইমানখিনি কাম কৰিব পাৰিম বুলি তাৰপিছতে আমি প্ৰশিক্ষণটো পালোঁ প্ৰশিক্ষণটো পোৱাৰ পৰা ধৰি আমি 2018 চনৰ পৰা আমি কামখিনি কৰিয়ে আছোঁ অনাদৃত পানী মেটেকাৰ পৰা নিজ হাতেৰে বিভিন্ন সামগ্ৰী বনাই ৰাজ্যখনৰ লগতে ৰাজ্যৰ বাহিৰতো বিক্ৰী কৰি প্ৰতিগৰাকী মহিলাই 5,000 টকাৰ পৰা 12,000 টকালৈকে এমাহত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁলোকে ফুলৰ টাব কঠ ধাৰি পাতি ফাইল কভাৰ দলিচা জুৱেলাৰী বেগ টিফিন বেগ ফ্লাক্সৰ বেগ বজাৰ কৰা মোনা মন্দিৰৰ ফলমূলৰ বেগ মোবাইল বেগ মানি বেগকে ধৰি বিভিন্ন সৰু ডাঙৰ বেগ আৰু সামগ্ৰী তৈয়াৰ কৰি আহিছে বহুখিনি এতিয়া সমাদৰ লাভ কৰিছোঁ তো বহুখিনি বস্তু আমি বনাবলৈ সক্ষমো হৈছোঁ গাঁৱৰ মহিলা হৈ আমি যে এইখিনি আগবাঢ়ি আহিছোঁ বা যিখিনি আমাৰ পেলনীয়া হয় সামগ্ৰী পানী মেটেকা আপোনাৰ নৈ বিলত থাকে তো কোনো হেৰি হোৱা নাছিলে আৱৰ্জনা নিচিনা অকণ হয় বা নৈখন লেতেৰা হৈ থাকে তো সেইখিনি বস্তু উঠাই আনি আমি এতিয়া আমি বস্তুখিনি বনাইছোঁ তো তাৰ পৰা মানুহে 2 পইচা পাইছে অসমৰ উপৰিও এইসমূহ সামগ্ৰী বিক্ৰী হৈছে বহিৰাজ্যতো পানী মেটেকাৰে নিৰ্মিত এই সামগ্ৰীসমূহ নেটফিৰ জৰিয়তে বহিৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হয় ৰূপহীহাটৰ পৰা মুজাম্মিল হক নিউজ 18 অসম নৰ্থ ইষ্ট দুভৰিৰে নহয় দুহাতেৰে জেনিছে জগত ৰং তুলিকা হাতত লৈ চিত্ৰ অংকন কৰি ৰাজ্যিক পৰ্যায়তে নহয় ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰ ঋতুপৰ্ণ ৰায় শক্তি মন্ত্ৰালয়ে দিল্লীত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয় লাভ কৰে কিশোৰজনে 80,000 ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল চিত্ৰাংকন প্ৰতিযোগিতাত 2019 চনত ৰাষ্ট্ৰীয় চিত্ৰাংকন প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ তেওঁ সক্ষম হৈছিল অসম চৰকাৰে বিভিন্ন সময়ত অনুষ্ঠিত কৰা বিভিন্ন বিষয়ক ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে